তেখেতে ফাৰ্ষ্ট এলকহল ইউজ কৰিছিলে, ছাবষ্টেঞ্চ ইউজ কৰিছিলে। তাৰপিছত আমাৰ ইয়াতে আপোনাৰ ট্ৰিটমেণ্টতে আছিলে তেখেত। বাট কি হ'ল, কেইদিনমানৰ পৰা তেখেতৰ গাটো বেয়া হৈছিলে। গাটো বেয়া হোৱাৰ কাৰণে আমি কালি 30 জুলাইত আমি তেখেতক চাৰিদুৱাৰ হস্পিটেলত এডমিট কৰিছিলোঁ। ডক্টৰ অমিত ব্ৰী যোনজন তেখেত চাৰিদুৱাৰ হস্পিটেল, তেখেতৰ লগত কনচাল্ট কৰি পেলাই আমি চাৰিদুৱাৰ হস্পিটেলত এডমিট কৰিছিলোঁ। তো আমি দুদিন তাতে ৰাখিলোঁ, এডমিট কৰিলোঁ। দেন তেখেতৰ অলপ মানে ৰিকভাৰ হোৱাৰ কাৰণে আমি ডক্টৰ অমিত ব্ৰীৰ মানে কনচালটেশ্যনত পাৰ্মিশ্যনত আমি তেখেতক মানে লৈ আনিলোঁ। দেন আজি মানে ছাডেনলি অকণমান গাটো বেছি বেয়া হোৱাৰ কাৰণে আমাৰ যিহেতু ইয়াতে 24 আৱাৰ্ছ নাৰ্ছ থাকে, নাৰ্ছ বাইদেউ আহিছিলে। নাৰ্ছ বাইদেউ তেখেতক মানে চেক আপ কৰোঁতে মানে অকণমান তেখেতৰ গাটো বেয়া লাগিলে। গাটো বেয়া লগাৰ কাৰণে কি কৰিলোঁ, আমি ডক্টৰ অমিত ব্ৰী যোনজনৰ লগত আমি কনচালটেশ্যনত আছিলোঁ, তেখেতৰ লগত কনচাল্ট কৰিলোঁ। তাৰপিছত তেখেতে ক'লে কি কনকলতা হস্পিটেললৈ ৰেফাৰ কৰি দিয়ক। দেন আমি ইয়াৰে ষ্টাফ মেম্বাৰ যোনখিনি, ইয়াৰে ষ্টাফ মেম্বাৰে তেওঁলোকক মানে পেচেণ্টজনক লৈ গ'ল। বাট কি হ'ল, তাতে গৈ পোৱাৰ লগে লগে মানে ডক্টৰে ডিক্লেয়াৰ কৰিলে যে ডেড বুলি। আমি ইয়াতে যিমানখিনি দিব লাগে আমি ট্ৰিটমেণ্ট দিছোঁ। পাছত আমি গম পালোঁ যে তেখেতৰ গাৰ্জেণ্টকো ইনফৰ্ম কৰা হৈছে। আপোনালোকৰ যিগৰাকী নাৰ্ছ সেইগৰাকী আপোনালোকৰ অফিচিয়েল এপইণ্টেড? হয়, অফিচিয়েল এপইণ্টেড হয়। তেখেতে আমাৰ প্ৰাইভেট হয়? প্ৰাইভেট। কি নাম তেখেতৰ? নাম হৈছে ৰুথ। তেখেত আছে নাৰ্ছ বাইদেউগৰাকী বাৰু। আপোনালোকৰ ৰিহেব চেণ্টাৰটোৰ নাম কি? কামধেনু ৱেলনেছ পইণ্ট। নাম অলিভাৰ চাংমা। তেখেত আমাৰ ৰিহেব চেণ্টাৰত আছিলে, কামধেনু ৱেলনেছ পইণ্ট। তো তেখেতৰ আজি 3 দিনৰ পৰা মানে অকণমান আপোনাৰ জ্বৰ আৰু গা কঁপনি চপনি এনেকৈ দুৰ্বল হৈ গৈছিল তেখেত। তাৰপৰা আমি ছাৰে ক'লে মানে ট্ৰিটমেণ্টটো এইখিনি কৰিব লাগিব। তো তাৰ ট্ৰিটমেণ্ট চলি আছিলে। চলি থাকোঁতে মানে কি আমাৰ ৰেগুলাৰ বেচিছত নাৰ্ছ আহে, আমাৰ আপোনাৰ প্ৰত্যেকজন পেচেণ্টৰ BP, তাৰপিছত আপোনাৰ এইখিনি বাকীখিনি বস্তু যি থাকে চেক কৰিবলৈ। তো তেখেতৰ মানে আজি BPটো বহুত ল' পালে। ল' পোৱাৰ কাৰণে ছাৰক ফোন কৰিলোঁ। ছাৰে তেতিয়া ক'লে আপোনালোকে তেতিয়াহ'লে জল্দি এডমিট কৰক বুলি। তাৰপৰা ইয়ালৈ আনিলোঁ। অনাৰ পিছত এতিয়া বাইদেৱে কৈছে মানে তেখেত ৰাস্তাতে এক্সপায়াৰ হৈছে বুলি কৈছে। আৰু তেখেতৰ নাম অলিভাৰ চাংমা। ইয়ালৈ অনাৰ আগততো আপোনাৰ তেনেকৈ জনোৱা নাই। তো সেইটো অলৰেডি আমাৰ অফিচিয়েলি তাত জনাব। তেতিয়া অলৰেডি জনোৱা হ'ল চাগে, মানে খবৰ দিয়া হৈছে। তেখেতক আমি প্ৰথম দিনা যেতিয়া হস্পিটেলত এডমিট কৰিব নিছোঁ তেতিয়াও দিছোঁ। আৰু আমাৰ মানে গাৰ্জেন এনি টাইম টাচতে থাকে। তো তেখেতসকল আহি আছে এতিয়া, ঘৰৰ পৰা খবৰ পালে। তেখেতৰ আপোনাৰ 4 মাহ চাৰে 4 মাহমান হৈছে এপ্ৰক্স। তেওঁ এলকহলিক আছিলে তেখেত। হয়। তেখেত মানে মাজতে ভাল হৈছিলে, তাৰপৰা আকৌ ঘপককৈ মানে এই মাজতে জ্বৰ হৈ পেলাই অকণমান এনেকুৱা উইক হৈ গ'ল মানে। সেইটো কাৰণে চাৰিদুৱাৰৰ পৰা নহয়, আপোনাৰ চাৰিদুৱাৰৰ পৰা আমাৰ চেণ্টাৰত আহিলে। তাৰপৰা চেণ্টাৰতে আছিলে। চেণ্টাৰত মানে আপোনাৰ ৰেগুলাৰ নাৰ্ছে BP CP চেক কৰিব যায়, আপোনাৰ ৱেইট BP তাৰপিছত পালছ এইবোৰ চেক কৰে। আমাৰ ডেইলি চেকআপ হয়তো। তো তেখেতে মানে তেতিয়া ক'লে যে BPটো ল' আছে, আপুনি ছাৰলৈ ফোন এটা কৰক। তো ছাৰক ফোন কৰিলোঁ। ছাৰে ক'লে তেতিয়াহ'লে ইমিডিয়েট লৈ যাওক, ইয়ালৈ লৈ আহিব ক'লে। সেইটো কাৰণে লৈ আহিলোঁ আমি। এতিয়া ডেথ হৈছে বুলি ডিক্লেয়াৰ দিছে। এতিয়া ৰাস্তাতে ডেথ হৈছে বুলি কৈছে। এতিয়া বাকী ফৰ্মেলিটিখিনি কৰি আছোঁ, ঘৰত জনোৱা হৈছে। আমাৰ থানাটো চাৰিদুৱাৰ থানা পৰে, চাৰিদুৱাৰ থানাটো জনোৱা হৈছে। কি হয় তেওঁ আপোনাৰ মেঘালয়।